সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে ভোগৰ উৎসৱ ভোগালী। মই উপস্থিত আছোঁ সোণাৰী নগৰৰ মাজমজিয়াত থকা সোণাৰী আৰক্ষী থানাত। আৰু ইয়াত দেখিব পোৱা গৈছে যে আৰক্ষীৰ যিসকল লোক আছে তেওঁলোকে কৰ্মব্যস্ততাৰ মাজেৰে তেওঁলোকৰ যি কৰ্মস্থলী তাতেই তেওঁলোকে ভোগালীৰ উৎসৱ পালন কৰিবলৈ লৈছে। আৰু নিশা ভোজ খোৱাৰ পাছত আজি পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে এনেধৰণে মেজি জ্বলাবলৈ লোৱা হৈছে। আমি ইয়াতে দেখিছোঁ যিসকল আৰক্ষীৰ লোক আছে তেওঁলোকে ইয়াত তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰত থাকি হ'লেও তেওঁলোকে ইয়াত আহি যি ঠাইত তেওঁলোকে আছে তাতেই তেওঁলোকৰ এই মাঘৰ বিহু তেওঁলোকে উদযাপন কৰিছে। আৰু ইয়াত আমি দেখুৱাইছোঁ এই পুৱাৰ ভাগৰ দৃশ্য। আৰু পুৱা ইয়াত মেজি জ্বলাবলৈ আৰম্ভ কৰিছে। আৰু এই মেজি জুয়ে যাতে তেওঁলোকৰ অপামংগলসমূহ দূৰ কৰে তাৰ কাৰণে তেওঁলোকে ইয়াতে এনেধৰণে যি অসমীয়া নীতি নিয়ম তেওঁলোকে এই নীতি নিয়মৰ মাজেৰে তেওঁলোকে হেৰি কৰি থকা দেখিবলৈ পাইছে। কেমেৰা পাৰ্চনে দেখুৱাব সমগ্ৰ পৰিৱেশ। ইয়াত আমাৰ ওচৰত আছে আৰক্ষী বিষয়া দীপাংকৰ ফুকন ডাঙৰীয়া। তেওঁৰ পৰা আমি জানিব বিচাৰিম কি ক'ব আজি বিহুৰ বতৰ আৰু বিহুত আপোনালোকে পৰিয়ালৰ পৰা আঁতৰত থাকি আপোনালোকে ইয়াত বিহু উদযাপন কৰিছে, কি ক'ব? আজি মাঘৰ বিহুত আমি আমাৰ নিয়ম নীতি অসমীয়া নিয়ম অনুযায়ী আমি এই মাঘৰ বিহুখন যোৱাকালি আমি খানাটো খালোঁ, মানে ভোজ ভাত খালোঁ ৰাইজৰ লগ লাগি। আৰু আমাৰ ষ্টাফসকলে ঘৰলৈ যাব নোৱাৰে, গতিকে আমি সকলো মিলি মানে থানাতে এটা প্ৰীতিভোজ খাওঁ। আৰু আমি আজি এই ৰাইজৰ সকলো অপায় মংগল দূৰ হওক তাই কামনা কৰি এই নিয়ম অনুযায়ী আমি এই মাঘৰ বিহু মানে মেজিটো জ্বলাইছোঁ। আৰু এতিয়া আমি সকলোৱে চাহ জলপান খাম বুলি ইয়াতে আয়োজন কৰিছোঁ। কি ক'ব আজি পুৱাৰ ভাগত আপুনি এজন আৰক্ষী বিষয়া এই অঞ্চলটোৰ এটা গুৰুৰ দায়িত্ব থাকে আপোনাৰ, আপুনি কি ক'ব অঞ্চলটোৰ ৰাইজৰ সকলোৱে অপায় মংগল দূৰ হওক তাই কামনা কৰি সকলোৱে শান্তিত বসবাস কৰক। আৰু আমি এই এখন মানে ক্ৰাইম মুক্ত এখন পৃথিৱী বিচাৰোঁ, মানে আমি ইয়াকে কৈছোঁ। আৰু এতিয়া পৰিয়ালৰ পৰা বহুত দূৰত আপোনাৰ পৰিয়াল বহুত দূৰত আছে, আপুনি অকলে আহি ইয়াতে কি ক'ব? এই বিহুৰ সময়ত এনেকুৱা ধৰণৰ এটা পৰিৱেশ পাই আপুনি এই গোটেই যিখিনি আপোনাৰ ষ্টাফ আছে এইখিনিকে পৰিয়াল হিচাপে আপোনাৰ মানে হেৰি কৰিবলগীয়া হয়। এইটো আমাৰ মানে কৰ্তব্য খাতিৰত আমি কৰিবলগীয়া হৈছে। আমি ঘৰৰ পৰা দূৰত থাকি ফেমিলি পৰিয়ালৰ লগত দূৰত থাকি এই আমাৰ বেয়াও লাগে, কিন্তু আমি তথাপিতো আমাৰ নিজৰ থানা ষ্টাফকে আমি সকলোকে নিজৰ পৰিয়াল হিচাপে ভাবি লৈ আমি এই নিয়ম নীতিবিলাক গ্ৰহণ কৰি আমি আমাৰ কাৰ্যবিলাক কৰি গৈ আছোঁ। হয়, দেখা গৈছে যে ইয়াত যিসকল আৰক্ষীৰ লোক আছে অসমীয়া নিয়ম নীতিৰ যিসকল কৃষ্টি সংস্কৃতি তেওঁলোকে ৰক্ষা কৰি এনেধৰণে দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰত থাকি হ'লেও তেওঁলোকে এনেধৰণে বিহুৰ সময়ছোৱাত তেওঁলোকে মাঘৰ বিহু যি উদযাপন কৰে। আৰু এয়া আজি পুৱাৰ ভাগৰ দৃশ্য, ভোগালী বিহুৰ আজি পুৱাৰ ভাগৰ দৃশ্য তেওঁলোকে এই মেজি জ্বলাইছে। আৰু এই আৰক্ষী থানাৰ চৌহদৰ ভিতৰতে তেওঁলোকৰ যিসকল আৰক্ষী কৰ্মী চাকৰি তেওঁলোকে নিয়োজিত হৈ আছে সেই কৰ্মস্থলীতে তেওঁলোকে এনেধৰণে বিহু পতা দেখিবলৈ পোৱা গৈছে। আৰু এয়া মহানগৰীৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। পুৱাই এইদৰে মেজি জ্বলাই দেখুৱাই আছে। হয়, কাঞ্চননগৰৰ সমৰ কলাৰ জিমনাষ্টিক গোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে এই মেজি জ্বলোৱা কাৰ্যসূচীত। এয়া ডাও ডাওকে জ্বলিছে মেজি। এয়া মহানগৰীৰ হেঙাবাৰী কাঞ্চননগৰত জ্বলি আছে মেজি। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ কাঞ্চননগৰতো জ্বলিছে মেজি। সমৰ কালৰ জিমনাষ্টিক গোষ্ঠীৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলে উদযাপন কৰিছে এই ভোগালী বিহু। আমি কথা পাতিম অঞ্চলটোৰ এজন মুৰব্বীৰ সৈতে। এই আজি মেজি জ্বলোৱাৰ সময়ত কেনেকুৱা মানে কি আছে আপোনাৰ বাৰ্তা? মানে আজি আমি এই কাঞ্চননগৰৰ পৰা এই মেজিৰ গুৰিৰ পৰা আমি সমূহ অসমবাসীকে প্ৰথমতে ইংৰাজী নৱবৰ্ষ আৰু অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মেজিৰ জুইৰ জৰিয়তে যে অসমৰ পৰা সকলোবোৰ ক'লা ডাৱৰ, সকলোবোৰ ক'লা এন্ধাৰ আঁতৰি যায়, পোহৰৰ সৃষ্টি হয়, সকলোবোৰ
যিবিলাক অহংকে বৰ্তমান আমাৰ ৰাজ্যত বিয়পি দি আছে কৰোণাৰ পৰা সকলোবোৰৰ পৰা যেন মুক্তি পায় এই আমি কামনা কৰিছোঁ আমি কাঞ্চন নগৰৰ পৰা প্ৰতি বছৰে এনেদৰে আমি মহানগৰীৰ মাজ মজিয়াত থাকিও প্ৰতি বছৰে এনেকৈ মেজি জ্বলাই আমি সকলোৱে মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰোঁ ধন্যবাদ এয়া আছিল এই অঞ্চলটোৰ এজন মুৰব্বী আৰু আছে এই কণ হয়তো আমি তেওঁলোকৰ পৰা জানিব খুজিম আজি মেজি জ্বলাই কেনে লাগিছে মেজি জ্বলাই ভাল লাগিছে আৰু সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ এয়া ঋতুৰাণী কেনে লাগিছে তোমাৰ নাম ঋতুৰাণী বুলি শুনিছিলোঁ অলপ আগতে ভাল লাগিছে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ এয়া কণহঁতে অংশগ্ৰহণ কৰিছে এই মেজি জ্বলোৱা কাৰ্যসূচীত সকলোৱে মংগল কামনা কৰিছে সকলোৰ মংগল কামনা কৰিছে আৰু একত্ৰিত হৈ থকাৰ সংকল্প গ্ৰহণ কৰিছে এয়া মহানগৰীৰ হেঙেৰাবাৰী কাঞ্চন নগৰৰ দৃশ্য এয়া মেজি জ্বলোৱাৰ দৃশ্য দেখুৱাই আছে কেমেৰা পাৰ্চন ধনমণিয়ে